নিঠৰ বহাগ শূন্য বসন্ত জবিন অবিহনে অসমত জানো বিহু সম্ভৱ এইদৰে ৰঙালীয়ে কঢ়িয়াই আনিছে বিষাদৰ বতৰা মৰমৰ গল্টি খৰি আৱেগিক গৰিমা আজিৰে পৰা ৰাজ্যজুৰি বলিছে বতাহৰ বাহ আদৰৰ বহাগ বিহুক লৈ পুৰুষ মহিলা ডেকা গাভৰু সকলোৰে গা সাতখন আঠখন হৈ পৰিছে দৈ চিৰা পিঠা পনাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ নাচনীসকলে হাতত জেতুকা বুলাইছে ঢেঁকীৰ শব্দত ঢোলৰ ৰগৰত ৰজন জনাইছে ৰাজ্যৰ চৌপাশ মুঠতে ৰঙালী বিহুক লৈ অসমীয়াৰ ব্যস্ততাৰ অন্ত নাই ৰঙালী বিহু বুলি সকলো আছে মাথো নাই অসমৰ মূল্যৱান সম্পদ পূৰ্বৰ দৰে এইবাৰো অসমবাসীয়ে ৰঙালীক আদৰিছে কিন্তু এইবাৰ ৰঙালীক লৈ মনত নাই আনন্দ উৎসাহ সকলো থাকিও এইবাৰ জুবিন অবিহনে অসম্পূৰ্ণ ৰঙালী বিহু নাহৰৰ গীত গাবলৈ জুবিন আৰু নাহে সমগ্ৰ অসমবাসীৰ লগতে মৰমৰ গল্টি খৰি আৱেগিক গৰিমা শইকীয়াকাৰ নিশা সামাজিক মাধ্যমত নিশা গৰিমাৰ এটা আৱেগভৰা পোষ্ট নিঠৰ বহাগ শূন্য বসন্ত গল্টি অবিহনে গৰিমাৰ চাৰিওফালে যেন বিশাল শূন্যতা অকলশৰীয়া অনুভৱ জুবিন অবিহনে গৰিমাৰ বাবে একোৱেই সম্ভৱ নহয় আৰু কিমান কান্দিব গৰিমাই বুকুত এচটা শিল লৈ আৰু কিমান দিন এনে বহাগৰ বতৰত যেন জুবিনক মনত নপৰাকৈ থাকিব পাৰে ভালপোৱা মানুহজন নাথাকিলে বিহুৰ কি আনন্দ ৰঙালীৰ ৰং ক'ত আছে এতিয়া অসমৰ আকাশ বতাহ সকলোতেই যেন গৰিমাই জুবিনক বিচাৰিছে আকৌ এবাৰ আহক গল্টি নাহৰৰ দেশলৈ নাহৰৰ গীত গাবলৈ ফুল বসন্ত শুৱনি গাবলৈ নিউজ ডেস্ক ৰিপৰ্ট NETV